লখিমপুৰৰ প্ৰায় 250 ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে জিনিয়াছ একাডেমী। তাৰে 16 গৰাকী ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰিলে নগদ ধনেৰে। আজি যিসকল ৰেংক পাইছিলে আমি 10টা ৰেংক দিছিলোঁ, 10টা ৰেংকত 16 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাইছিলে। তেওঁলোকক আমি এখন মানপত্ৰ, এটা ট্ৰফি আৰু এটা কেছ প্ৰাইজ, আমি প্ৰথম প্ৰাইজটো 5,000 টকা দিছোঁ, তেনেধৰণে পৰ্যায়ক্ৰমে দিছোঁ। মেট্ৰিক পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবলৈ বিদ্যালয়খনে অনুষ্ঠিত কৰিছিল জিনিয়াছ মক টেষ্ট। 2026 বৰ্ষত এটা জিনিয়াছ মক টেষ্ট নামৰ এটা পৰীক্ষা পাতিছিলোঁ। লখিমপুৰ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ আমি 4 জানুৱাৰীৰ দিনা পৰীক্ষাটো পাতিছিলোঁ। আজি আছে সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি ৰিজাল্টটো ইতিমধ্যে এনাউন্স কৰিছিলোঁ। আজি আছে বঁটা বিতৰণী অনুষ্ঠান। এই মক টেষ্টৰ জৰিয়তে উপকৃত হৈছে লখিমপুৰৰ বহু ছাত্ৰ-ছাত্ৰী। জিনিয়াছ যিটো মক টেষ্ট পাতিছিলে তাত যেতিয়া আমি অংশ লৈছিলোঁ 4 জানুৱাৰীত পাতিছিলে, তেতিয়ালৈ মই আচলতে আমাৰ স্কুলত ফেয়াৰৱেলো দিয়া নাছিলে আৰু পঢ়া শুনাও হোৱা নাছিলে। গতিকে যেতিয়া আমি পৰীক্ষাটোত অৱতীৰ্ণ হ'লোঁ, পৰীক্ষাটোত অৱতীৰ্ণ হৈ মোৰ এইটো লাভ হ'ল যে মোৰ ভয় এটা সোমালে যে মইচোন একোৱেই পঢ়া নাই, মোৰ পঢ়িবৰ হ'ল। গতিকে এই পৰীক্ষাটিয়ে আমাক যিখিনি শৈক্ষিক দিশৰ দুৰ্বলতা আছে সেইবোৰ চিনাক্ত কৰি সেইবোৰত জোৰ দিবলৈ অনুপ্ৰাণিত কৰিছিল। মক টেষ্টত উত্তীৰ্ণ হোৱা সকলোকে আজি পুৰস্কৃত কৰে বিদ্যালয়খনে। JEE আৰু নিটৰ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ ফিজিক্সৱালাৰ লগত সংযুক্ত হোৱাৰ বাবেও জিনিয়াছ একাডেমীক ধন্যবাদ জনালে বহু শিক্ষকে। তেখেতসকলে নতুনকৈ ফিজিক্সৱালাৰ লগত টাই আপ কৰি JEE আৰু মেডিকেল কোচিঙৰ যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাখিনি শুনি আমি ভাল পাইছোঁ। আৰু তেখেতসকলে আজি যি অনুষ্ঠান আয়োজন কৰিছে, মক টেষ্টৰ পজিশ্যন লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰাৰ যি অনুষ্ঠান আয়োজন কৰিছে, সেই অনুষ্ঠানভাগিও অতি সুন্দৰ ব্যৱস্থাৰে কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে যি ফিজিক্সৱালাৰ যি ক্ৰচিং, ইয়াৰ লগতে টাইপ কৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব। সকলো অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি ভাবিছোঁ। শেষত মই সকলো পৰিয়ালবৰ্গক যি এই জিনিয়াছ একাডেমী কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ বাবে জিনিয়াছ একাডেমীত চলি আছে নামভৰ্তি প্ৰক্ৰিয়া। জিনিয়াছ একাডেমীয়ে এই বছৰৰ যিটো পাঠ্যক্ৰম আৰম্ভ কৰিব তাৰ আমি ইতিমধ্যে ফৰ্ম দি আছোঁ। কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্য শাখাত আমাৰ ইয়াত প্ৰথম বৰ্ষত নামভৰ্তি কৰিব পাৰিব। বিদ্যালয়খনত যদি ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক জিনিয়াছ একাডেমীৰ সৈতে। এটা আপোনালোকক জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ যে আমি জিনিয়াছ একাডেমীয়ে এই বছৰ ফিজিক্সৱালাৰ লগত টাই আপ কৰিছোঁ। ফিজিক্সৱালা হ'ল এটা অনুষ্ঠান যি ছাত্ৰ-ছাত্ৰীসকলক NEET আৰু JEE কাৰণে প্ৰিপেয়াৰ কৰে, যাতে কোনোবা যদি ছাত্ৰ-ছাত্ৰীয়ে যদি এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ বিচাৰে তেতিয়া জিনিয়াছ একাডেমী অফিচৰ লগত সংলগ্ন কৰক। আমি জিনিয়াছ একাডেমীয়ে এটা সুবিধা দিছোঁ যে ছাত্ৰ-ছাত্ৰীসকল যাতে লখিমপুৰৰ পৰা বাহিৰলৈ নগৈ ফিজিক্সৱালাৰ যোগেদি তেওঁলোকে NEET আৰু JEE কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ যাতে ইয়াত সহযোগ কৰক আৰু লাভৱান হওক তেওঁলোক। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।